হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি চাম 2025 চনৰ 23 ডিচেম্বৰ তাৰিখৰ আৰু এইখিনি আমি চ'ৰ্চ কৰিছোঁ আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য আমাৰ ইম্পৰ্টেণ্ট নিউজ পেপাৰৰ পৰা আৰু তাৰ লগতে এই ক্লাছটোৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ লিংক নেকি মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ ফৰ মোৰ আপডেটছ এজ ৱেল তাৰ লগতে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছ APSC হওক বা ADRE বা আছাম পুলিচ বা অন্য অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনৰ কাৰণে ঠিক আছে চ' আজি ভিডিঅ'তে আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে এইটো ৰাইজিং হেৰ'ইন স্মাগলিং ইন দ্য নৰ্থ ইষ্ট অ'কে এইটো এটা আপডেট কাইণ্ড অফ ভিডিঅ' হয় বা আপডেট কাইণ্ড অফ এটা টপিক হয় যোনটো নেকি আমি অলৰেডি বহুতবাৰ নিউজ পেপাৰত পাই থাকোঁ যে অসমত কিমানখিনি ড্ৰাগছ ছাপ্লাই হৈছে ড্ৰাগ পেডলাৰবিলাকে ক'ৰ পৰা ড্ৰাগছ আনে ৰাইট চ' স্মাগলিং অফ অপিয়াম বেছড নাৰ্কটিক্স স্পেচিয়েলি দি হেৰ'ইন ইন টু দি নৰ্থ ইষ্ট শ্ব'ন এ শ্বাৰ্প ইনক্ৰিজ চ' আগৰ দিনতকৈ এতিয়া আমি হেৰ'ইন বা নাৰ্কটিক্স মানে বেচিকেলি আমাৰ ড্ৰাগছ ৰিলেটেড ৰাইট নিচাসক্ত যিমানবিলাক আমাৰ দ্ৰব্য থাকে সেইবিলাকৰ ছাপ্লাই অসমত বা নৰ্থ ইষ্টত স্পেচিফিকেলি বাঢ়ি যোৱা দেখা পাইছোঁ তাৰ লগতে এইটো কিহৰ কাৰণে বাঢ়ি আছে এইটো দ্য ৰাইজ ইন স্মাগলিং এপিয়াৰ্ছ টু বি ডাইৰেক্টলি লিংক টু দি ম্যানমাৰ where the poppy cultivation is increased a 10 years high okay so ইয়াতে যোনটো আমাৰ পপি প্লেণ্ট যোনটো হয় য'ৰ পৰা নেকি আমাৰ এই হেৰ'ইন হওক ৰাইট বা বাকী যিমানবিলাক নিচাসক্ত দ্ৰব্য বা ড্ৰাগছ হয় সেইবিলাক ইয়াৰ পৰা বনোৱা হয় অ'কে চ' ইয়াৰে যোনটো কাল্টিভেশ্যন সেইটো বহুত বেছি বাঢ়ি গৈ আছে কাল্টিভেশ্যন মানে কি খেতি ৰাইট চ' যিহেতু তাৰ প্ৰডাকশ্যন বেছি বাঢ়ি গৈ আছে তো তাৰ ছাপ্লাইৰ কাৰণেও মাৰ্কেট এখনৰ দৰকাৰ আমি সকলোৱে জানো যে গল্ডেন ট্ৰায়েংগল যোনটো এটা অসম বা নৰ্থ ইষ্টৰ প্ৰক্সিমিটিত যোনটো আছে এইখিনি যদি আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন গল্ডেন ট্ৰায়েংগলটো আমাৰ কাষতে আছে চ' তাৰ কাৰণে কি হৈছে আমাৰ ইয়াতে বহুতখিনি আমি ছাপ্লাই আমাৰ ইয়াতে হৈ থকা দেখা পাইছোঁ অ'কে চ' আছাম পুলিচ ফিগাৰ্ছ ইণ্ডিকেটেড হায়াৰ ভলিউমছ অফ নাৰ্কটিক্স টু বি চিজড অ'কে চ' অসম পুলিচৰ যিমানখিনি তেওঁলোকৰ এটা ডেটা আছে সেইবিলাকে এইখিনি বস্তু দেখায় তাৰ লগতে এই নিউজটো আমি পঢ়িলোঁ যোনখিনি কি এক্সামৰ পাৰ্চপেক্টিভৰ পৰা একো ইম্পৰ্টেণ্ট নহয় দিছ ইজ জাষ্ট ফৰ দি আণ্ডাৰষ্টেণ্ডিং যে কিমানখিনি বাঢ়িছে ৰাইট চ' হিৰ'ইন অসম পুলিচে আগৰ ইয়াতে লৈছিলে 164 কিলো 2023 পাইছিলে আৰু এতিয়া 174 কিলো হৈ গৈছে ৰাইট তাৰ লগতে 2023 আছাম পুলিচে আৰু 162 কেজি ইয়াতে অপিয়াম ধৰা পৰিছিল right so other enforcement agencies such as the Assam Rifles, Directorate of Land Revenue Intelligence and Manipur Police and Railway Police have reported frequent seizures as well so এই institutions বিলাকো আমি ইয়াৰ পৰা হেৰ'ইন হওক বা কোকেইন এনেকুৱা ড্ৰপছবিলাক ইয়াতে চিজ কৰা আমি দেখা পাইছোঁ The Myanmar Opium Survey 2025 reported a 17% increase in poppy cultivation over the past year ৰাইট চ' অপিয়াম ছাৰ্ভে যোনটো আছে ম্যানমাৰৰ সেইবিলাকে দেখাইছে যে 17% আগতকৈ আমি ইয়াতে কাল্টিভেশ্যন বেছিকৈ দেখা পাইছোঁ পপি প্লেণ্টৰ ৰাইট বেচিকেলি ভাং বা তেনেকুৱা যিমানবিলাক আমাৰ শস্যবিলাক আছে দ্য চাৰ্জ ইন পপি কাল্টিভেশ্যন ইজ এট্ৰিবিউটেড টু অনগয়িং কনফ্লিক্ট এণ্ড ইকনমিক কলেপছ ইন দি ম্যানমাৰ চ' ইকনমিক কলেপছ হৈ আছে বা তাতে যিমানবিলাক কাজিয়া পেচাল আমি দেখি গৈ আছোঁ যাৰ কাৰণে কি হৈছে মানুহৰ তাত চাকৰি বাকৰি নোহোৱা হৈছে ৰাইট আৰু পপি কাল্টিভেশ্যন কৰি কিনে কি কৰে আমাৰ ইয়াতে সেইবিলাক চেল কৰি কিনে দে আৰ আৰ্নিং গুড এমাউণ্ট অফ মানি ঠিক আছে চ' নেক্সট টপিকটো হৈছে ইয়াতে ইণ্ডিয়ান ডিপ্ল'মেটিক মিছনছ ৱৰ্ল্ড ৱাইড চেলিব্ৰেট দি ৱৰ্ল্ড মেডিটেশ্যন ডে চ' ৱৰ্ল্ড মেডিটেশ্যন ডে আমি ইয়াতে কোনদিনা পালন কৰোঁ ডিচেম্বৰ 21 তাৰিখে ৰাইট চ' ইণ্ডিয়ান ডিপ্ল'মেটিক মিছনছ এক্ৰছ দ্য ৱৰ্ল্ড অবজাৰ্ভ দি ৱৰ্ল্ড মেডিটেশ্যন ডে হাইলাইটিং দি ইম্পৰ্টেঞ্চ অফ দি মেডিটেশ্যন আমি সকলোৱে জানো মেডিটেশ্যন কৰা বা ধ্যান কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট ৰাইট আৰু তাৰ লগতে মেডিটেশ্যন ৱাজ শ্ব'কাষ্ট এজ এ টুল ফৰ ইনাৰ পিচ ইম'চনেল ৱেলবিং আৰু ছ'চিয়েল হাৰ্মনি ইনাৰ পিচ মানে বেচিকেলি কি আমাৰ ভিতৰৰ যোনটো এটা নিজৰ শান্তিৰ কাৰণে ৰাইট আৰু ইম'চনেল যোনটো আমাৰ এটা আপছ এণ্ড ডাউনছ হৈ থাকে সকলোখিনি মেনেজ কৰিবৰ কাৰণে মেডিটেশ্যন ইজ এ ভেৰি গুড টুল অ'কে তাৰ লগতে 2024 ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি ইয়াতে ডিচেম্বৰ 21 তাৰিখটো ইয়াতে ৱৰ্ল্ড মেডিটেশ্যন ডে হিচাপত চিহ্নিত কৰিছিলে ৰাইট দে ইভেন এমফেচাইজ দ্য মেডিটেশ্যনছ ৰোল ইন প্ৰমোটিং ফিজিকেল এণ্ড মেণ্টেল ৱেলবিং আমাৰ দেহাৰ যোনটো মানসিক হওক বা শাৰীৰিক হওক সকলোখিনি ভাল হৈ থাকিবৰ কাৰণে মেডিটেশ্যনটো এটা ভাল বস্তু ৰাইট চ' তাৰপিছত আহে টপিক নম্বৰ 3 য'ত নেকি কৈছে বটদ্ৰৱা কালচাৰেল প্ৰজেক্টৰ বিষয়ে চ' ৰিচেণ্টলি আমি দেখা পাইছোঁ যে এটা নিউজ ওলাই আহিছে যে ডিচেম্বৰ 29 তাৰিখে ইয়াতে আমাৰ অনাৰেবল হোম মিনিষ্টাৰে আহি
অমিত শ্বাহ ডাঙৰীয়া তেওঁ ইয়াতে আমাৰ যোনটো বটদ্ৰৱা কালচাৰেল প্ৰজেক্ট বা যোনটো এটা কমপ্লেক্স বনোৱা গৈছে সেইটো ইয়াতে ইনগ্ৰেট কৰিব চ' তাৰ কাৰণে আমাৰ অনাৰেবল CM গৈ কিনে তাতে পৰ্যবেক্ষণ কৰিছে ত' চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এইটো হ'ল আমাৰ বেচিকেলি নিউজ ঠিক আছে এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট মই নেক্সট শ্লাইডটোত বুজাম ঠিক আছে কিহৰ কাৰণে এইটো নিউজত আছে চ' আমাৰ অনাৰেবল CM ভিজিটেড দি বটদ্ৰৱা কালচাৰেল প্ৰজেক্ট ইন দি নগাঁও ডিষ্ট্ৰিক্ট তাৰ লগতে অমিত শ্বাহ উইল বি ইনগ্ৰেটিং ইট ইন দি ডিচেম্বৰ 29 চ' এই গোটেই প্ৰজেক্টটো কোনে বনাইছে অসম গভৰ্ণমেণ্টে বনাইছে ঠিক আছে চ' এক্সামৰ পাৰ্চপেক্টিভৰ কি ইম্পৰ্টেণ্ট এই গোটেই প্ৰজেক্টটো ডেভেলপমেণ্ট আৰু কনষ্ট্ৰাকশ্যনৰ কাৰণে কিমান টকা লাগিছে প্ৰায় 217 কোটি টকা লাগিছে তাৰ লগতে এই গোটেই প্ৰজেক্টটো প্ৰায় 162 বিঘা মাটিত অৱস্থিত which were freed from the encroachment okay যিমানবিলাক ইয়াতে আমাৰ উচ্ছেদ কৰিবলগীয়া হৈছিলে বা যিমানবিলাক ইয়াতে এনক্ৰ'চমেণ্ট হৈ আছিলে তাৰ পৰা আমি ফ্ৰী কৰি কিনে এই গোটেই প্ৰজেক্টটো বনোৱা গৈছে ৰাইট মাটিৰ বেদখলৰ পৰা দ্য প্ৰজেক্ট এইমছ টু প্ৰিজাৰ্ভ এণ্ড শ্ব'কাজ দি ৰিলিজিয়াছ এণ্ড কালচাৰেল লেগেচি অফ দি শ্ৰীমন্ত শংকৰদেৱ চ' আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ বহুত এটা লেগেচি আছে বটদ্ৰৱা থানৰ লগত ৰাইট এই গোটেই প্ৰজেক্টটো সেই বস্তুখিনি ইয়াতে ধৰি ৰাখে আমাৰ সাংস্কৃতিক হওক ৰাইট বা আমাৰ ধৰ্মীয় যিখিনি মান্যতা আছে বা যিখিনি আমাৰ চিহ্ন আছে সেইখিনি ইয়াতে প্ৰিজাৰ্ভ কৰি ৰখা ৰাইট ইট উইল প্ৰভাইড মডাৰ্ণ ফেচিলিটিজ ফৰ দ্য ভিজিটাৰ্ছ ৱাইল মেইনটেইনিং কালচাৰেল অথেণ্টিচিটি অত্যাধুনিক ইয়াতে ফেচিলিটি বা টেকন'লজি ইয়াতে ব্যৱহাৰ কৰা হ'ব তাৰ লগতে আমাৰ সাংস্কৃতিক যিখিনি ইয়াতে ইউনিকনেছ আছে সেইখিনি ইয়াতে আমি দেখা পাম তাৰ লগতে ইট উইল অলছ' ফিচাৰ ৱৰ্ল্ডছ টলেষ্ট গুৰু আসন ৰাইট সকলোতকৈ ডাঙৰ বিশ্বৰ গুৰু আসনি আমি ইয়াতে দেখা পাম এইখন আই বিলিভ ফটোটাৰে ঠিক আছে দ্য আদাৰ কম্পনেণ্টছ ইনক্লুড যেনেকৈ সত্ৰীয়া কালচাৰ থিম গেষ্ট হাউচ ইয়াতে থাকিব তাৰ লগতে আৰ্ট চেণ্টাৰ ইনস্পায়াৰ্ড বাই ট্ৰেডিশ্যনেল চিম্বল মানে আমাৰ চিম্বল মানে বেচিকেলি আমাৰ খোল হয় ঠিক আছে ৰিচাৰ্চ চেণ্টাৰ শ্বেপ লাইক এ খোল ৰাইট তাৰ লগতে ব'থ শ্বেপ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আৰু জাপি শ্বেপ ইয়াতে আমি যিমান বিল্ডিংছবিলাক ইয়াতে দেখা পাম ঠিক আছে ৰাইট চ' ইয়াতে তোমালোকে চাগে চাব পাৰিবা যেতিয়া হ'ব গৈ কিনে আৰু তাৰ লগতে ইয়াৰ পৰা তোমালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন আমাৰ এক্সামবিলাকত এক্সপেক্ট কৰিব পাৰা অ'কে ৰাইট চ' যেনেকৈ আমি প্ৰত্যেকটো ভিডিঅ'তে কিবা এটা ভাল ফটো লৈ কিনে এই ভিডিঅ'টো এণ্ড কৰোঁ বা মমেণ্টছবিলাক আমি কেপচাৰ কৰিব ট্ৰাই কৰোঁ চ' এইটো এটা পিকচাৰ হয় খ্ৰীষ্টমাছ যিহেতু আহি আছে চ' খ্ৰীষ্টমাছ ৰিলেটেড য'ৰ আইটেমছবিলাক ইয়াতে ডিছপ্লে কৰা হৈছে ডেক'ৰেশ্যন বা চেলৰ কাৰণে ৰাইট চ' একৰ্ডিং টু দ্য ছিজন ইউ কেন মেনেজ দ'জ থিং চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে এই গোটেই ক্লাছটোৰ PDF-খিনিৰ কাৰণে তোমালোকে এই QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা আৰু তাৰ লগতে আপকামিং ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ এভৰিৱান হেভ এ গুড ডে